অসমৰ ৰাজনীতি শক্তিশালী নেতাৰ নামেৰে ভৰি আছে, কিন্তু যোৱা কেইবছৰমানৰ পৰা এটা নাম ৰাজ্য চৰকাৰত অত্যন্ত প্ৰভাৱশালী হৈ পৰিছে আৰু সেই নামটো হৈছে পীযুষ হাজৰিকা। এওঁ নিজৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল ছাত্ৰ জীৱনতে। তাৰপিছত বেলেগ বেলেগ দল সংগঠন বাগৰি বৰ্তমান বিজেপিত আছে আৰু তেওঁ এতিয়া ৰাজ্যিক চৰকাৰৰ এজন অতি শক্তিশালী নেতা। তেওঁ কেনেকৈ বাৰু এইখিনি পালেহি? কেনেকৈ ইমান দ্ৰুতগতিত আহি এজন মাত্ৰ ছাত্ৰ নেতাৰ পৰা তেওঁ এজন শক্তিশালী ৰাজনৈতিক নেতা হ'ল? এয়া তেওঁৰ ৰাজনৈতিক প্ৰতিভাৰ কাৰণে সম্ভৱ হৈছে নে কেৱল সঠিক মানুহৰ লগত সঠিক ঠাইত থকাৰ কাৰণেহে তেওঁৰ এই দ্ৰুত উন্নতি? আজিৰ এই ভিডিঅ'টোত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিষয়ে থকা কিছু অকথিত কাহিনী আলোচনা কৰিম, গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক। বহু ভাৰতীয় ৰাজনীতিবিদৰ দৰে পীযুষ হাজৰিকাৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল ছাত্ৰ ৰাজনীতিৰ পৰা। অসম আন্দোলনৰ যুগত তেওঁ সদৌ অসম ছাত্ৰ সন্থাত সক্ৰিয় হৈ আছিল। অসমৰ ৰাজনীতিত আছুৱে বহু শক্তিশালী নেতাক সৃষ্টি কৰিছে। অসমৰ প্ৰায়বোৰ ৰাজনৈতিক নেতাই প্ৰথমে ছাত্ৰ সংগঠনতে যোগদান কৰে, ছাত্ৰ ছাত্ৰীৰ সৈতে মিলি প্ৰতিবাদ কৰে আৰু তাৰ পিছত অসমৰ সক্ৰিয় ৰাজনীতিত যোগদান কৰে। এনেকৈয়ে পীযুষ হাজৰিকায়ো ছাত্ৰ জীৱনত ৰাজনীতিৰ যথেষ্ট অভিজ্ঞতা লোৱাৰ পিছত লাহেকৈ অসমৰ মূলসুঁতিৰ ৰাজনীতিত প্ৰৱেশ কৰে। পীযুষ হাজৰিকাই কিন্তু এটা কথা প্ৰথমেই বুজি পাইছিল যে নিজৰ আইডিঅলজি মানে নিজৰ মতাদৰ্শটো ডাঙৰ বস্তু নহয়। যিটো ৰাজনৈতিক পাৰ্টীয়ে শক্তিত থাকে সেই পাৰ্টীৰে অংশ হৈ তেওঁলোকৰ আইডিঅলজি গ্ৰহণ কৰাটোতহে লাভ আছে। এইবোৰ অভিজ্ঞতা লৈয়ে তেওঁ ছাত্ৰ ৰাজনীতিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল। সেই সময়ত কংগ্ৰেছ আছিল অসমৰ আটাইতকৈ প্ৰভাৱশালী ৰাজনৈতিক শক্তি। তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ক্ৰমান্বয়ে তৃণমূল পৰ্যায়ত নিজকে প্ৰতিষ্ঠা কৰিছে। তুলনামূলকভাৱে কম বয়সতে তেওঁ বিধায়ক হ'বলৈ সক্ষম হয়। তেওঁ কংগ্ৰেছ ব্যৱস্থাৰ ভিতৰত থাকি চৰকাৰ আৰু দলীয় কৌশলে কেনেকৈ কাম কৰে সেইখিনি ভালকৈ বুজি ল'লে। কিন্তু আমি সকলোৱে জানো যে অসমৰ ৰাজনীতিয়ে কেনেকৈ কাম কৰে। অসমৰ ৰাজনীতি কেতিয়াও বেছি দিনৰ কাৰণে একেই নাথাকে। 2010 চনৰ মাজভাগত অসমৰ ৰাজনৈতিক পৰিৱেশ নাটকীয়ভাৱে সলনি হয়। উত্তৰ পূব ভাৰতত বিজেপিৰ উত্থানে সকলো সলনি কৰি দিলে। এই মুহূৰ্ততে বহু কংগ্ৰেছ নেতাই নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা পুনৰ চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। তাৰে এজন আছিল হিমন্ত বিশ্ব শৰ্মা। 2015 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল তেতিয়া অসমত এক বৃহৎ ৰাজনৈতিক ভূমিকম্পৰ সৃষ্টি হৈছিল। পীযুষ হাজৰিকায়ো এই নতুন ৰাজনৈতিক জোৱাৰত যোগ দিলে। তেওঁৰ এই সিদ্ধান্তটোৱে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰক আৰু খুব ওপৰলৈ লৈ গ'ল। যেতিয়া ৰাজনৈতিক বতাহ কংগ্ৰেছৰ পৰা বিজেপিৰ দিশে বলা আৰম্ভ হৈছিল তেতিয়া আৰম্ভণিতে চেক বুজি পীযুষ হাজৰিকাই বিজেপিত যোগদান কৰিছিল। 2016 চনত অসমত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছত পীযুষ হাজৰিকাৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাবলৈ ধৰিলে। বিজেপিৰ ভিতৰতে তেওঁ এজন নিষ্ঠাবান আৰু নিৰ্ভৰযোগ্য নেতা হিচাপে পৰিচিত হৈ পৰিছিল। লাহে লাহে তেওঁ চৰকাৰৰ মূল দায়িত্ববোৰ লাভ কৰিছিল। সময়ত তেওঁ বিভিন্ন বিভাগৰ মন্ত্ৰীৰ দায়িত্বও পালন কৰিছিল। তেওঁ শীৰ্ষ নেতৃত্বৰ সৈতে ওচৰৰ পৰা কাম কৰিছিল, যাৰ পৰা তেওঁ যথেষ্ট অভিজ্ঞতা পাইছিল আৰু আজিৰ প্ৰভাৱশালী মন্ত্ৰী হিচাপে নিজকে গঢ়ি তোলাত ই সহায়ক হৈছিল। পীযুষ হাজৰিকা ডাঙৰীয়াৰ ৰাজনৈতিক জীৱনটো যদি ভালকৈ চোৱা হয় তেন্তে আপুনি দেখিব যে তেওঁ ৰাজনীতিৰ জীৱনটোত কিছুমান কৌশল প্ৰয়োগ কৰিছে। যিটো দলৰ ডাউনফল আৰম্ভ হৈছে সেইটো দলতে নাথাকি যিটো দলে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে সেইটো দললৈ যাব লাগে। কাৰণ ৰাজনীতিত আইডিঅলজি সলনি হ'ব পাৰে, দল সলনি হ'ব পাৰে, কিন্তু ক্ষমতা কেতিয়াও সলনি হ'ব নালাগে। অসমৰ ৰাজনীতি মূলতঃ দবা খেলৰ নিচিনা আৰু আটাইতকৈ চতুৰ খেলুৱৈসকলে সদায় জানে যে কেতিয়া নিজৰ পিচবোৰ লৰচৰ কৰিব লাগে। এটা সাধাৰণ জীৱনত এটা চাকৰিত প্ৰমোচন পাবলৈ হ'লে কিহৰ প্ৰয়োজন হয় বাৰু? অভিজ্ঞতা, কঠোৰ পৰিশ্ৰম আৰু হয়তো ভাগ্য। কিন্তু ৰাজনীতিত ইয়াৰ ফৰ্মুলাটো খুব সহজ। দলটোৰ সৰ্বোচ্চ পৰ্যায়ৰ নেতাজনক ভগৱানৰ দৰে পূজা কৰা, নিৰ্বাচনৰ সময়ত বিতৰ্কিত মন্তব্য কৰি এটা চাইডৰ মানুহক সুখী কৰা আৰু আপোনাৰ বিৰুদ্ধে অহাসকলক কম্পিটিশ্যনৰ পৰা একেবাৰে নাইকিয়া কৰি পেলোৱা। এইখিনি কৰিব পাৰিলেই আপুনি অসমৰ এজন সফল ৰাজনীতিবিদ হ'ব পাৰিব। মাত্ৰ ভাষণ দিলেই হাতত ক্ষমতা আহি নাযায়। আপুনি দলৰ শীৰ্ষ নেতৃত্বক সুখী কৰি ৰাখিব লাগিব। তেতিয়াহে তেওঁলোকে উচ্চ পদ দিব আৰু সেই পদেহে আপোনাক ক্ষমতা দিব। এনেকৈয়ে মাননীয় পীযুষ হাজৰিকাও এতিয়াৰ চৰকাৰৰ এজন বিশ্বাসযোগ্য ব্যক্তি। গতিকে অহা বহু বছৰলৈকে অসমত তেওঁৰ প্ৰভাৱ হ্ৰাস পোৱাৰ সম্ভাৱনা নাই। That's it for today। আপুনি পীযুষ হাজৰিকাক কেনেকুৱা পায় কমেণ্ট কৰি জনাওকচোন। এই ভিডিঅ'টোৰ শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।